কি প্ৰসূতি মাতৃৰ বাবে মোৰলৈ এটা ফোন কল আহিছিলে বঙামুখ PHC পৰা। তাৰ পৰা তেখেতে ক'লে যে এগৰাকী এনেকৈ প্ৰসূতি মাতৃ আহিছে যিগৰাকীৰ অকণমান ইমাৰ্জেঞ্চিত আছে আৰু তেওঁ ইয়াতে আমি মেনেজ কৰিব নোৱাৰিম। তেতিয়া আমি ততাতৈয়াকৈ পঠিয়াই দিয়াৰ কথা ক'লোঁ। পঠিয়াই দিয়াৰ ৰাস্তাতে তেখেতৰ ডেলিভাৰী হ'ল আৰু এখন 108 এম্বুলেঞ্চেৰে তেখেতক অনা হৈছিলে। আৰু অনাৰ পিছত তেওঁৰ যিসকল স্বাস্থ্যকৰ্মী আছিলে ধৰক 108ত সেই সময়ত তেওঁলোকে ধুনীয়াকৈ মেনেজ কৰিছে। তাৰপিছত আমাৰ ইয়াৰ যিটো টীম তেওঁলোককো সতৰ্ক কৰি থোৱা হৈছিল যে তেওঁলোকে হেৰি কৰিব। আমাৰ ইয়াতে এটা আছুতীয়া অস্ত্ৰোপচাৰ কক্ষ আছে আৰু ডেলিভাৰী ৰুম আছে। গতিকে আমি তালৈ পেচেণ্টটো ততাতৈয়াকৈ ধৰক ট্ৰায়েজ এৰিয়াত সোমাই পেচেণ্টটো তাত যেতিয়া পজিটিভ বুলি গম পালে লগে লগে সেইটো অতিলৈ পঠাই দিলে। তাত আমাৰ চিকিৎসক আছিলেই। গতিকে তেওঁ যিখিনি কৰিবলগীয়া আছিলে আৰু সেইখিনি সময়ত সেইখিনি কৰিলে আৰু পেচেণ্ট বৰ্তমান সুস্থ।